Hello everyone, welcome to my channel. আজি আমি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুইটমেন্ট গ্ৰেড 3 প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ পেপাৰ। এটো এইচএস লেভেলৰ কোৱেশ্চনছ পেপাৰ হয়। দুটা পাৰ্টত হৈছে, এইচএস লেভেল আছিল আৰু গ্ৰেজুৱেট লেভেল আছিল। তো এটো এইচএস লেভেল হয়। তাৰে প্ৰথম কোৱেশ্চনটো হৈছে অলিম্পিক পতাকাত কোনটো ৰং অনুপস্থিত? অপচন এ ৰঙা, অপচন বি সেউজীয়া, অপচন সি বেঙুনীয়া, অপচন ডি হালধীয়া। তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি বেঙুনীয়া। পাৰ্পল কালাৰৰ ৰংটো অলিম্পিক পতাকাত দিয়া নাই। তো নেক্সট 2 নম্বৰ কোৱেশ্চন হৈছে পেৰুৰ ৰাজধানী চহৰ হৈছে অপচন এ ভগটা, অপচন বি সান্তিয়াগো, অপচন সি হাভানা, অপচন ডি লিমা। তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি লিমা। নেক্সট কোৱেশ্চন নম্বৰ 3 ন্যাশনাল স্টক এক্সচেঞ্জ এজেন্সি ক'ত অৱস্থিত? অপচন এ মুম্বাই, অপচন বি কলিকতা, অপচন সি হায়দৰাবাদ, অপচন ডি নতুন দিল্লী। তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ মুম্বাই। ন্যাশনাল স্টক এক্সচেঞ্জ মুম্বাইত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 4 এটা কম্পিউটাৰৰ পৰা আনটো কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ্য হাৰ্ডৱেৰৰ উপাদানটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্ত কৰা। তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি ইউএসবি ফ্লাছ ড্ৰাইভ। একচুৱেলি ইউএসবি ফ্লাছ ড্ৰাইভৰ পৰা এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ ফাইলসমূহ ট্ৰান্সফাৰ কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 5 উত্তৰ ভাৰতৰ হিন্দু গাইং মালভূমিক দক্ষিণ ভাৰতৰ স্থিৰ দাক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটি হৈছে অপচন এ কাৰাকোৰাম পৰ্বতমালা, অপচন বি হাতপুৰা আৰু বিন্ধ্য পৰ্বতমালা, অপচন সি আৰাৱলী পৰ্বতমালা, অপচন ডি পীৰ পাঞ্জল পৰ্বতমালা। তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন বি হাতপুৰা আৰু বিন্ধ্য পৰ্বতমালা। নেক্সট কুৱেশ্যন নম্বৰ 6 নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয়? অপচন এ হিন্দু, অপচন বি গংগা, অপচন সি যমুনা, অপচন ডি নৰ্মদা। তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি নৰ্মদা। নদীখন হিমালয়ৰ পৰা অতিবাহিত নহয়। নেক্সট কুৱেশ্যন নম্বৰ 7 কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? অপচন এ 100 ডিগ্ৰী সেলসিয়াছ, অপচন বি -40 ডিগ্ৰী সেলসিয়াছ, অপচন সি 0 ডিগ্ৰী সেলসিয়াছ, অপচন ডি 4 ডিগ্ৰী সেলসিয়াছ। তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি 4 ডিগ্ৰী সেলসিয়াছ। নেক্সট কুৱেশ্যন নম্বৰ 8 সমাজ বিজ্ঞানৰ কোনটো শাখাত সম্পত্তিৰ উৎপাদন, বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয়? অপচন এ বাণিজ্য, অপচন বি অৰ্থনীতি, অপচন বি ৰাজনীতি বিজ্ঞান, অপচন ডি সমাজতন্ত্ৰ। তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি অৰ্থনীতি বা ইকনমিক্স। নেক্সট কুৱেশ্যন নম্বৰ 9 নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটি চিনাক্ত কৰা। অপচন এ প্লুটনিয়াম, অপচন বি জাৰ্মেনিয়াম, অপচন সি অছমিয়াম, অপচন ডি কেডমিয়াম। তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ প্লুটনিয়াম। নেক্সট কুৱেশ্যন নম্বৰ 10 ভলিবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে? তো এইটো আনসাৰ সবেই জানে। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি 6জন খেলুৱৈ থাকে। নেক্সট কুৱেশ্যন নম্বৰ 11 ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি 7খন ৰাজ্য স্পৰ্শ কৰে। নেক্সট কুৱেশ্যন নম্বৰ 12 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন? তো ইয়াৰ কাৰেক্ট আনসাৰ অপচন এ অজন্তা নিয়োগ। কিন্তু আজিৰ বৰ্তমানৰ আপোনাৰ মিনিষ্ট্ৰিয়েল লিষ্টটো আপোনাৰ অসমৰ চাই যাব, এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো চেঞ্জ হৈয়ে থাকে মাজে মাজে। নেক্সট কুৱেশ্যন নম্বৰ 13 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ মুঠ কেইখন জিলা আছে? তো সেইটো টাইমত এইটো কাৰেক্ট এনসাৰটো আছিল 35, কিন্তু জিলা কেইখনমান আকৌ মাৰ্চ হৈছে, আকৌ ৰিঅপেন হৈছে। তো আপোনালোকে এইটো ৰিসেন্ট ডাটাটো আপোনালোকে চাই যাব। কুৱেশ্যন নম্বৰ 14 নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? অপচন এ চীন, অপচন বি নেপাল, অপচন ডি ম্যানমাৰ, অপচন সি ভূটান। তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি ভূটান। নেক্সট কুৱেশ্যন নম্বৰ 15 নিম্নলিখিত দলংসমূহ কোনখন আটাইতকৈ পূবত অৱস্থিত? অপচন এ নৰনাৰায়ণ সেতু, অপচন বি শৰাইঘাট দলং, অপচন সি ভূপেন হাজৰিকা সেতু, অপচন ডি কলীয়া ভোমোৰা সেতু। তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি ভূপেন হাজৰিকা সেতু সকলোতকৈ পূবত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 16 নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত? অপচন এ ডিক্ৰিং, অপচন বি কুশিয়াৰা, অপচন সি বগী নদী, অপচন ডি ভৰলু। তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি কুশিয়াৰা। নেক্সট কুৱেশ্যন নম্বৰ 17
অসমৰ ৰাজ্যিক বৃক্ষ কি? অপশ্যন এ হলুং, অপশ্যন বি চেগুন, অপশ্যন ডি শাল, অপশ্যন ডি আহত। তো ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ হলুং। নেক্সট কুৱেশ্যন নম্বৰ 18। অসমৰ কোনখন ঠাইত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত? অপশ্যন এ শিৱসাগৰ, অপশ্যন বি তেজপুৰ, অপশ্যন চি দুমনিচকী, অপশ্যন ডি হাজো। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি হাজোত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 19। যোৰহাটত অৱস্থিত গৱেষণা কেন্দ্ৰৰ নাম? অপশ্যন এ তৰাই, অপশ্যন বি টুকলাই, অপশ্যন চি তামৈ, অপশ্যন ডি চিংৰাই। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি টুকলাই। নেক্সট কুৱেশ্যন নম্বৰ 20। প্ৰথম অসমীয়া কথাছবি হৈছে? অপশ্যন এ ভাইটি, অপশ্যন বি বৰুৱাৰ সংসাৰ, অপশ্যন চি জয়মতী, অপশ্যন চি ডি ইন্দ্ৰমালতী। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি জয়মতী। আৰু এইটো 1935 চনত এইটো হৈছিল, ৰিলিজ কৰা হৈছিল ছবিখন। আৰু ইয়াৰ এক্ট্ৰেছ আছিল আইদেই সন্দিকৈ, আৰু ইয়াৰ ৰাইটাৰ আছিল আপোনাৰ জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু ইয়াৰ টোটেল বাজেট আছিল আপোনাৰ 50,000। তো এইকেইটা কথা মনত ৰাখিব, কাৰণ হয়তো এইটো যোৱা বছৰত আহিছিল। নেক্সট ইয়াৰ ৰিলেটেড কেইটামান কুৱেশ্যনছ কাটি দিব পাৰে। তো এইখিনি কথা আপোনালোকে মনত কৰি যাব। নেক্সট কুৱেশ্যন নম্বৰ 21। স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল হৈছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস। নেক্সট 22 কুৱেশ্যন নম্বৰ। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ ধৰ্ম, জাতি, বৰ্ণ, লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিক্ষেপ আৰোপ কৰে? অপশ্যন এ অনুচ্ছেদ 25, অপশ্যন বি অনুচ্ছেদ 13, অপশ্যন চি অনুচ্ছেদ 15, অপশ্যন ডি অনুচ্ছেদ 19। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি অনুচ্ছেদ 15। নেক্সট কুৱেশ্যন নম্বৰ 23। মহম্মদ আদিল শ্বাহৰ সমাধিস্থল গোল গম্বুজ অৱস্থিত? অপশ্যন এ বিজাপুৰ, অপশ্যন বি দিল্লী, অপশ্যন চি হায়দৰাবাদ, অপশ্যন ডি ভূপাল। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ বিজাপুৰ। আৰু এইটো ক'ত অৱস্থিত? বিজাপুৰ কৰ্ণাটকত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 24। ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰালয়ৰ উদ্যোগত উডানৰ এৰ বৰ্ণটিৰ সম্পূৰ্ণ ৰূপটো কি? তো ইয়াৰ অপশ্যন এ হৈছে আম, অপশ্যন বি এয়াৰ, অপশ্যন চি আকাশ, অপশ্যন ডি এভিয়েশ্যন। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আম। আৰু উডানৰ যদি ফুল ফৰ্ম সোধে এক্সামত, তো এইটোৰ ফুল ফৰ্ম হৈছে উডে দেশ কা আম নাগৰিক। তো এইটো বস্তু চাই যাব ভালকে, উডে দেশ কা উডে দেশ কা আম নাগৰিক। তো এইটো বস্তু ভালকে চাই যাব। নেক্সট কুৱেশ্যন নম্বৰ 25। 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো কি? অপশ্যন এ এয়াৰটেল, অপশ্যন বি TCS, অপশ্যন চি উইপ্ৰ, অপশ্যন ডি ৰিলায়েন্স। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি ৰিলায়েন্স ইণ্ডাষ্ট্ৰী। নেক্সট কুৱেশ্যন নম্বৰ 26। নৃত্যশৈলী আৰু সংলগ্নিত স্থানীয় ৰাজ্যৰ সম্পৰ্কিত নিম্নলিখিত যুগ্ম অশুদ্ধ। তো ইয়াৰ কুৱেশ্যন এনচাৰটো ৰাইট এনচাৰ হ'ব যজ্ঞগান আৰু তামিলনাডু। এইটো অশুদ্ধ আছে, ৰং আছে। বাকীকেইটা এইকেইটা গোটেইকেইটা ৰাইট আছে। তো বাকীকেইটা সত্ৰীয়া যেনেকৈ অসম, মোহিনীঅট্টম কেৰেলা, উৰিষ্যা উৰিষ্যা। তো এইবিলাকৰ ৰাজ্যৰ ফ্লক ডেন্সবিলাক চাই যাব, কাৰণ ইয়াতে তিনিটা আপোনালোকে এনচাৰ পায়ে গ'লাক। তো এইখিনি চাই যাব, বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন নম্বৰ 27। অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ, ৰামচাৰ ছাইট জলাশয়টি হৈছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ দীপৰ বিল। নেক্সট কুৱেশ্যন নম্বৰ 28। নিম্নলিখিত মন্ত্ৰালয়সমূহৰ কোনটো বেটি বাচাও বেটি পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয়? তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব, এইটো কাৰেক্ট এনচাৰটো আপোনালোকৰ অপশ্যন বি হ'ব গ্ৰামোন্নয়ন মন্ত্ৰালয়, কাৰণ এইটো আঁচনিত বেটি বাচাও বেটি পঢ়াও মেনশ্যন কৰা নাই, আৰু বাকীকেইটা আঁচনিৰ লগত বেটি বচাও বেটি পঢ়াও জড়িত হৈ আছে। তো এইটো কুৱেশ্যনৰ লগতো আপোনাৰ তিনিটা কুৱেশ্যন আপুনি শিকি গ'লাক। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ত বেটি বচাও বেটি পঢ়াও আলোচনা কৰা হৈছে। মহিলা আৰু শিশু মন্ত্ৰালয়, মানৱ সম্পদ মন্ত্ৰালয়। তো খালি আপোনাৰ বি অপশ্যন বি গ্ৰামোন্নয়ন মন্ত্ৰালয়ত আপোনাৰ বেটি বাচাও বেটি পঢ়াও শব্দটি মেনশ্যন কৰা নাই, বা আঁচনিটো মেনশ্যন নাই। নেক্সট কুৱেশ্যন নম্বৰ 29। নেক্সট কুৱেশ্যন নম্বৰ 30।
ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ কি কাৰ্যত জড়িত? তো একচুৱেলি এইটো অপশ্যনটো হ'ব অপশ্যন এ টীকাকৰণ, যেনেকৈ আপোনাৰ সৰু বাচ্চাবিলাকক টীকাকৰণ দিয়া হয় বা প্ৰেগনেঞ্চি হ'লে টীকাকৰণ দিব লাগে মান্থলি ৱাইজ। তো এইটোৱে হৈছে মিছন ইন্দ্ৰধনুষ আঁচনি। তো ইয়াৰ সৈতে জড়িত হৈছে টীকাকৰণ, পৰিচ্ছন্নতা জড়িত নহয়, ডিজিটেলাইজেশ্যন জড়িত নহয়, ৰাজপথ উন্নয়ন জড়িত নহয় মিছন ইন্দ্ৰধনুষৰ লগত। নেক্সট কুৱেশ্যন নম্বৰ 31। ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে? অপশ্যন এ দাসত্ব, অপশ্যন বি বন্দিত শ্ৰমিক, অপশ্যন চি অস্পষ্টতা, অপশ্যন ডি সতী। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব আৰ্টিকল 70ত অস্পৰ্শতা কোৱা হৈছে, যেনে আনটাচেবল। তো আৰ্টিকল 70ত আনটাচেবলৰ কথা কোৱা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 32। 1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য সংঘটিত হোৱা নাছিল? তো 1919 চনত ৰাওলাট আইন সংঘটিত হৈছিল, মন্টেজ এইটো হৈছিলে 1919 চনত বংগ বিভাজনটো হোৱা নাছিলে। তো ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন চি। নেক্সট কুৱেশ্যন নম্বৰ 33। নিম্নলিখিত কোনটো আঁচনি জল সংগ্ৰহ আৰু সংৰক্ষণ ব্যৱস্থাটি ত্বৰান্বিত কৰাৰ অৰ্থে 2019 চনৰ জুলাই মাহত আৰম্ভ হৈছিল? অপশ্যন এ জলশক্তি অভিযান, অপশ্যন বি জল বিকাশ অভিযান, অপশ্যন চি ধন সেই অভিযান, অপশ্যন ডি জল বাচাও অভিযান। তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ জলশক্তি অভিযান। নেক্সট কুৱেশ্যন নম্বৰ 34। নিম্নলিখিত কোনটো স্থানত পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয়? তো ইয়াৰ গোটেইখিনি দুলিয়াজান, নাজিৰা, বঙাইগাঁও গোটেইখিনি পেট্ৰলিয়াম ক্ষেত্ৰৰ লগত জড়িত। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি মাৰ্গেৰিটা। নেক্সট কুৱেশ্যন নম্বৰ 35। কোনখন দেশত সৰ্বপ্ৰথমে পণ্য সেৱা কৰ GST ৰূপায়ণ কৰা হৈছিল? তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ফ্ৰান্স। ফ্ৰান্সত পোনপ্ৰথমে GST ৰূপায়ণ কৰা হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 36। 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্যখন হৈছে অপশ্যন এ কৰ্ণাটক, অপশ্যন বি মধ্যপ্ৰদেশ, অপশ্যন চি ৰাজস্থান, অপশ্যন ডি উত্তৰ প্ৰদেশ। তো ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত ৰাজ্যসভাৰ আসন ভাৰতৰ ভিতৰত সকলোতকৈ বেছি, আৰু লোকসভাতো ভাৰতত আটাইতকৈ বেছি চিট থকা ৰাজ্য হয় এইটো। আৰু অসমৰ ৰাজ্যসভাৰ আসন চাই যাব আৰু লোকসভাৰ আসন চাই যাব। অসমৰ লোকসভাৰ আসন হৈছে 14খন আৰু ৰাজ্যসভাৰ আসন হৈছে আপোনাৰ 7খন। তো এইটো বস্তু চাই যাব ভালকে, এইটো বহুত ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 37। কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিলে? তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ হৰ্ষবৰ্ধনৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 38। নিম্নলিখিত কোন সংস্থাই ভাৰতৰ অৰ্থনৈতিক সমীক্ষা ইকনমিক সাৰ্ভে অফ ইণ্ডিয়া প্ৰকাশ কৰে? তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি বিত্ত মন্ত্ৰালয়, মিনিষ্ট্ৰী অফ ফাইনেন্স। নেক্সট কুৱেশ্যন নম্বৰ 39। নিম্নলিখিত কোন শ্ৰেণীৰ অৰ্থনীতিত উৎপাদনশীল সকলো সম্পদৰ মালিকীস্বত্ব ও নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে? অপশ্যন এ সমাজতান্ত্ৰিক পুঁজিবাদী, অপশ্যন চি মিশ্ৰ, অপশ্যন ডি দ্বৈত। তো ইয়াৰ অপশ্যন হৈছে অপশ্যন এ সমাজতান্ত্ৰিক। যেনেকৈ আপোনাৰ প্ৰাইভেট ছেক্টৰ যিবিলাক গভমেণ্টৰ আণ্ডাৰত আছে, যেনেকৈ LIC হয়, তাৰপিছত আপোনাৰ ৰেলৱে ডিপাৰ্টমেণ্ট হয়, সেনেকুৱা কিছুমান ছেক্টৰ আছে যিটো চৰকাৰৰ মালিকীস্বত্বীন, চৰকাৰৰ হাতত গোটেইখিনি ক্ষমতা থাকে। সেইটো টোটেলি সামাজিকভাৱে ইউজ কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ হৈছে 40। এইটো আমাৰ আজি লাষ্ট কুৱেশ্যন। নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিলে? তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব আগষ্ট ক্ৰান্তি ময়দান, আৰু এইটো বম্বেত অৱস্থিত। তো এইখিনিয়ে আমাৰ থাৰ্ড গ্ৰেডৰ HS লেভেলৰ কুৱেশ্যন পেটাৰ্ণ আছিলে। তাৰপিছত 41ৰ পৰা এইটো মেথছ ষ্টাৰ্ট হৈছে। তো আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক, আৰু ভিডিঅ'টো ভাল লাগিলে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰি দিব, বেলেগক অলপ সহায় কৰি দিব। ইউটিউবত চাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই নিশ্চয় লৈ আহিম, কাৰণ পৰীক্ষাও বেছি দিন নাই। তো যিমান পাৰোঁ আপোনালোকক হেল্প কৰিব থাকিম, কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। তো থেংক ইউ এগেইন ফৰ ৱাচিং দিছ ভিডিঅ'।